তো হেল্ল' ফ্ৰেণ্ডছ, তো আজি যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 12ত পঢ়ি আছা সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি মই তোমালোকৰ ফাৰ্ষ্ট লেচন যিটো দ্য লাষ্ট লেচন আছে ইংলিছ কিতাপখনৰ সেই দ্য লাষ্ট লেচনটোৰ আজি মই কুৱেশ্যন আনচাৰ কেইটামান লৈ আহিছোঁ। তোমালোকে জানা যে প্ৰতিটো লেচনৰ বিভিন্ন ধৰণৰ কুৱেশ্যন আনচাৰ থাকে আৰু প্ৰতিটো কুৱেশ্যন আমি পঢ়িব নোৱাৰোঁ বা পৰীক্ষাত লিখিব নোৱাৰোঁ কাৰণ মুখস্থ কৰা প্ৰব্লেম হয় বা বুজি পোৱা নাযায়। গতিকে তোমালোকে সকলো কুৱেশ্যন নপঢ়িলে যিকেইটা কুৱেশ্যন আনচাৰ মই দিওঁ সেই কুৱেশ্যনকেইটা তোমালোকে পঢ়িবা আৰু এইকেইটা মষ্ট ইম্পৰ্টেণ্ট হয়, প্ৰিভিয়াছ ইয়েৰত আহিছে আৰু প্ৰিভিয়াছ ইয়েৰত অহা প্ৰশ্নবোৰে পৰীক্ষাত বাৰে বাৰে ৰিপিট হৈ থাকে আৰু তোমালোকে টেষ্ট পৰীক্ষাত এইবোৰ প্ৰশ্ন চাবা, এইবোৰ প্ৰশ্নই পৰীক্ষাত আহিব। গতিকে মই আজি তোমালোকক কেইটামান কুৱেশ্যন আনচাৰ দেখাম, সেই কুৱেশ্যন আনচাৰকেইটা তোমালোকে মুখস্থ কৰিবই লাগিব আৰু এইকেইটা পৰীক্ষাত আহি থাকে বাৰে বাৰে। গতিকে এই ভিডিঅ'টো তোমালোকে যদি নোচোৱা তোমালোকে অকণমান প্ৰব্লেম হ'ব। গতিকে এই ভিডিঅ'টো স্কিপ নকৰিবা, আৰম্ভণিৰ পৰা শেষলৈকে 10 মিনিটৰ বাবে ভিডিঅ'টো চাই যোৱা। তো দ্য লাষ্ট লেচন এই চেপ্টাৰটো তোমালোকৰ স্কুল বা কলেজবিলাকত যিহেতু বুজাইছে তোমালোকে বুজি পাইছে চাগে। তো বিভিন্ন ধৰণৰ কলেজ বা স্কুলবোৰত ভালদৰে বুজায় দ্য লাষ্ট লেচন। এই লেচনো তোমালোকক শিক্ষকে নিশ্চয় স্কুলত বুজাইছে। চ' তোমালোকে এতিয়া বুজি পাইছা চাগে সেই লেচনটো। চ' মই সেই লেচনৰ বুজাই নাযাওঁ, মই সেই লেচনৰ কুৱেশ্যন আনচাৰকেইটাহে তোমালোকৰ বাবে লৈ আহিছোঁ। তো আজিৰ লেচনটোৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল 1 নম্বৰ, When did the Franco-Prussian War break out? তো এই প্ৰশ্নটো কিন্তু পৰীক্ষাত আহে। উত্তৰটো আছে দ্য ফ্ৰান্সো-প্ৰুছিয়ান ৱাৰ ব্ৰক আউট ইন 1870-1871। তো এই প্ৰশ্নটো পৰীক্ষাত আহে 1 মাৰ্কৰ বাবে। এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়, তোমালোকে এই প্ৰশ্নটো চাব লাগিব। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো আছে হোৱাট হেড বিন পুট আপ অন দ্য বুলেটিন বৰ্ড। তো এই প্ৰশ্নটো কিন্তু 2024 চনত আহিছিলে টেষ্ট পৰীক্ষাত আৰু 2014টো আহিছিলে। গতিকে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰটো ইয়াত বঢ়িয়াকৈ আছে দ্য ফ্ৰান্স ডিষ্ট্ৰিক্টছ অফ এলাছ এণ্ড লৰেইন হেড বিন টেকেন অভাৰ বাই দ্য প্ৰুছিয়ানছ। হেন্স দ্য বুলিয়ান বৰ্ড ডিছপ্লেড দ্য নিউজ ডেট এন অৰ্ডাৰ হেড কাম ফ্ৰম বাৰ্লিন টু টিচ অনলি জাৰ্মান ইন দ্য স্কুলছ অফ এলাছ এণ্ড লৰেইন। তো এই প্ৰশ্নটো 2014 আৰু 2024 চনত আহিছিলে। গতিকে তোমালোকে এই প্ৰশ্নটো ভালদৰে মুখস্থ কৰিব লাগিব, তোমালোকৰ টেষ্ট পৰীক্ষাত এই প্ৰশ্নটো আহিব। তাৰপিছত একেদৰে ঠিক 3 নম্বৰ প্ৰশ্নটো আছে হোৱাই ডিড লিটিল ফ্ৰান্স ৱেণ্ট টু স্পেণ্ড হিজ ডে আউট অফ ডৰ্ছ। তো এই প্ৰশ্নটো চোৱাচোন 2012ত আহিছে, 2016ত আহিছে, 2017ত আহিছে। গতিকে 2024তো আহিছে আৰু 2025ত কিয় নাহিব? গতিকে 2025 চনতো এই প্ৰশ্নটো টেষ্ট পৰীক্ষাত আহিব। গতিকে তোমালোকে এই প্ৰশ্নটো চাই থ'বা, বঢ়িয়াকৈ উত্তৰটো লিখা আছে, মই মাতি নাযাওঁ, তোমালোকে বঢ়িয়াকৈ চাই ল'বা। ঠিক একেদৰে 4 নম্বৰ প্ৰশ্নটো আছে হোৱাট আৰ এম হেমেলছ ভিউৱেজ এবাউট দ্য ফ্ৰান্স লেংগুৱেজ। তো এই প্ৰশ্নটো বঢ়িয়াকৈ উত্তৰটো ইয়াত বঢ়িয়াকৈ দিয়া আছে। এই প্ৰশ্নটো 2012ত আহিছে, 13ত আহিছে আৰু 16ত আহিছে। গতিকে এই প্ৰশ্নটো 2024ত এইবাৰ আহিব, তোমালোকে চাই থ'বা। এইবোৰ প্ৰশ্ন টেষ্ট পৰীক্ষাত আহে, গতিকে চাবই লাগিব। 5 নম্বৰ প্ৰশ্নটো দিছে হোৱাট ডিড এম হেমেল ৰাইট এট দ্য এণ্ড অফ দ্য ক্লাছ। তো এই প্ৰশ্নটো 2015 চনত আহিছে। উত্তৰটো আছে এম হেমেল ৰোড ভাইভা লাভ ফ্ৰান্স এট দ্য এণ্ড অফ দ্য ক্লাছ। তো এই প্ৰশ্নটো তোমালোকে 1 নম্বৰ কাৰণে শিকি থোৱা। এই প্ৰশ্নটো টেষ্ট পৰীক্ষাত আহিব আৰু ফাইনেল পৰীক্ষাটো আহি থাকে এই প্ৰশ্নটো। তোমালোকে মিছ নকৰিবা, মই যিকেইটা কথা কৈছোঁ এইকেইটা তোমালোকে চাই থ'বা। 6 নম্বৰ প্ৰশ্নটো আছে আৰু 6 নম্বৰ প্ৰশ্নটো আহিছে 2013 আৰু 2015। গতিকে যিবোৰ প্ৰশ্ন বাৰে বাৰে ৰিপিট হৈ থকা দেখিছা সেই প্ৰশ্নবোৰ তোমালোকে চাব লাগিব। গতিকে সেই প্ৰশ্নটো তোমালোকে চাব লাগিব। 7 নম্বৰ যিটো আছে সেই প্ৰশ্নটো 2019 চনত আহিছিলে। গতিকে সেই প্ৰশ্নটো তোমালোকে চাব লাগিব। 7 নম্বৰ প্ৰশ্নটো কি দিছে হোৱাট ৱৰ্ডছ ডিড এম হেমেল ৰাইট অন দ্য ব্লেকবৰ্ড বিফৰ ডিছমিং দ্য লাষ্ট ক্লাছ হোৱাট ডিড দে মিন। তো এই প্ৰশ্নটো 2019ত আহিছে। উত্তৰটো দুখাইহে আছে, তোমালোকে মুখস্থ কৰি থ'বা। আৰু 8 নম্বৰ প্ৰশ্নটো আছে ইয়াত বঢ়িয়াকৈ চাই লোৱা হোৱাট উড ফ্ৰান্স লাভ টু ডু অন ডেট ছানি মৰ্ণিং ইনষ্টেড অফ গয়িং টু স্কুল। তো এই প্ৰশ্নটো 2019ত আহিছে। এই প্ৰশ্নটো আনচাৰ 2 লাইন বা এলাইনহে হয়, তোমালোকে মুখস্থ কৰি থ'বা। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো 5 মাৰ্কৰ বাবে আহিব ডিছক্ৰাইব দ্য আনইউজুৱেল থিংছ ডেট ফ্ৰান্স নটিছ অন দ্য ডে অফ স্কুল। তো এই প্ৰশ্নটো কিন্তু 2013, 2016, 2017ত আহিছে। গতিকে এই প্ৰশ্নটো মষ্ট ইম্পৰ্টেণ্ট হ'ব 2024 আৰু 25ৰ বাবে, ফাইনেলৰ বাবে আৰু টেষ্ট পৰীক্ষাৰ বাবে। গতিকে এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈ থাকে। 9 নম্বৰ প্ৰশ্নটো তোমালোকে এতিয়া লিখি লোৱা আৰু এই প্ৰশ্নটো মুখস্থ কৰাত ষ্টাৰ্ট কৰা।
আৰু 10 নম্বৰ প্ৰশ্নটো আহি থাকে ডিছক্ৰাইব এমহেমেল লাষ্ট ডে এট স্কুল অৰ ডিছক্ৰাইব দ্য ইম'শ্যন অফ এমহেমেল অন দ্য ডে অফ দ্য লাষ্ট লেছন। তো এই প্ৰশ্নটো কিন্তু পৰীক্ষাত আহি থাকে 5 নম্বৰৰ বাবে আহে। গতিকে তোমালোকে এই 10 লাইনমান আছে ইয়াৰ উত্তৰ, তোমালোকে এই প্ৰশ্নটো মুখস্থ কৰা। গতিকে মই যিকেইটা কুৱেশ্যন আনচাৰৰ কথা ক'লোঁ পঢ়া মুখস্থ কৰা বুলি, এইকেইটা তোমালোকে মুখস্থ কৰা আৰু পঢ়িবা। এইকেইটা 9 নম্বৰ আৰু 10 নম্বৰ যি দুটা মই ক'লোঁ তোমালোকে সেই দুটা পঢ়িব লাগিব, সেই দুটা পৰীক্ষাত আহি থাকে বাৰে বাৰে। আৰু মই ইয়াত যিকেইটা কুৱেশ্যন আনচাৰ দিয়া আছে এই গোটেইকেইটা কুৱেশ্যন আনচাৰ ইম্পৰ্টেণ্ট হয়, এইকেইটা পৰীক্ষাত আহিব। আৰু ইয়াৰ ওপৰত আৰু ইয়াৰ বাহিৰেও বেলেগ কমন কুৱেশ্যন আনচাৰ কেইটামান আছে, সেইকেইটাও মই তোমালোকক পৰৱৰ্তী ভিডিঅ'ত আগবঢ়াম। আৰু যিকেইটা মই এতিয়া কুৱেশ্যন আনচাৰৰ কথা ক'লোঁ পঢ়িবাই আহিবই, সেইকেইটা তোমালোকে পঢ়িবাই, টেষ্ট পৰীক্ষাত আহিব। গতিকে ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংকটো দিয়া আছে, যিসকলে হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব পাৰিবা। আৰু কমেণ্ট বক্সতো হোৱাটছআপ গ্ৰুপৰ লিংকটো দিয়া আছে, জইন হৈ ল'ব পাৰিবা। হোৱাটছআপ গ্ৰুপত জইন হ'লে তোমালোকে বিভিন্ন ধৰণৰ মডেল কুৱেশ্যনছ পেপাৰসমূহ পাই থাকিবা, PDF সমূহ মই গ্ৰুপত শ্বেয়াৰ কৰি দিম। যদিহে চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰা, লাইক কৰা, আৰু কি কি ভিডিঅ' তোমালোকক প্ৰয়োজন হৈছে কমেণ্ট কৰি জনাবা। আজিলৈ ইমানেই, ধন্যবাদ। পৰৱৰ্তী ভিডিঅ'ত আৰু মই দ্য লাষ্ট লেছনৰ ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আনচাৰবোৰ তোমালোকলৈ আগবঢ়াম। তো আজিলৈ ইমানেই, ধন্যবাদ। যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰা।